কোনো দলৰ কাৰ্যক্ৰমত ইয়াত অহা নাই। কাইলৈ ৰেচন কাৰ্ড বিতৰণ হ'ব। কাতিগড়াত মই ৰেচন কাৰ্ড বিতৰণৰ অনুষ্ঠানত অসম চৰকাৰৰ ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰিম আৰু পৰহিলৈ শিলচৰত কেন্দ্ৰীয় চৰকাৰৰ ৰোজগাৰ মেলা হ'ব, য'ত আমি এপইণ্টমেণ্ট লেটাৰ সফল আমাৰ যিসকল লোক আছে চাকৰি পাইছে নতুনকৈ তেওঁলোকৰ হাতত অৰ্পণ কৰিব। মূলতঃ চৰকাৰী কাৰ্যসূচীৰে আহিছিল, কিন্তু আপোনালোকে সকলোৱে জানে যি চৰকাৰী কাৰ্যসূচী নহওক কিয়, মন্ত্ৰী মহিলাৰ কাৰ্যকৰ্তা যিয়ে নহওক কিয়, প্ৰথম পৰিচয় আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা। গতিকে অসমৰ মানুহে সকলো কথা দেখি আছে কিদৰে বিজেপিৰ নেতৃত্বত চৰকাৰ জনহিতাৰ্থে জনসেৱাৰ্থে কাম কৰি আছে, কিদৰে নৰেন্দ্ৰ মোদীদেৱৰ অনুপ্ৰেৰণাৰে নৰেন্দ্ৰ মোদীদেৱৰ সহযোগিতাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে জাতি বৰ্ণ ধৰ্ম সকলো নিৰ্বিশেষে আজি কিদৰে ৰাইজৰ সেৱা কৰি আছে। মই কোনো দলৰ কাৰ্যক্ৰমত ইয়াত অহা নাই। কাইলৈ ৰেচন কাৰ্ড বিতৰণ হ'ব। কাতিগড়াত মই ৰেচন কাৰ্ড বিতৰণৰ অনুষ্ঠানত অসম চৰকাৰৰ ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰিম আৰু পৰহিলৈ শিলচৰত কেন্দ্ৰীয় চৰকাৰৰ ৰোজগাৰ মেলা হ'ব, য'ত আমি এপইণ্টমেণ্ট লেটাৰ সফল আমাৰ যিসকল লোক আছে চাকৰি পাইছে নতুনকৈ তেওঁলোকৰ হাতত অৰ্পণ কৰিব। মূলতঃ চৰকাৰী কাৰ্যসূচীৰে আহিছিল, কিন্তু আপোনালোকে সকলোৱে জানে যি চৰকাৰী কাৰ্যসূচী নহওক কিয়, মন্ত্ৰী মহিলাৰ কাৰ্যকৰ্তা যিয়ে নহওক কিয়, প্ৰথম পৰিচয় আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা। গতিকে অসমৰ মানুহে সকলো কথা দেখি আছে কিদৰে বিজেপিৰ নেতৃত্বত চৰকাৰ জনহিতাৰ্থে জনসেৱাৰ্থে কাম কৰি আছে, কিদৰে নৰেন্দ্ৰ মোদীদেৱৰ অনুপ্ৰেৰণাৰে নৰেন্দ্ৰ মোদীদেৱৰ সহযোগিতাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে জাতি বৰ্ণ ধৰ্ম সকলো নিৰ্বিশেষে আজি কিদৰে ৰাইজৰ সেৱা কৰি